Okay, students, good evening. আজি আমি আমাৰ অনলাইন সেমিনাৰ স্টার্ট কৰিবলৈ লৈছোঁ যেহেতু ইন্টাৰনেট আনষ্টেবল তো উইদাউট ৱেষ্টিং টাইম 5th সেমিষ্টাৰৰ অনলাইন সেমিনাৰ CBCS মোডৰ আজি আমি স্টার্ট কৰিম। আজি হৈছে 23rd November 2021 and time is 6 PM. So I am requesting Manoj Jyoti Kolita, please present your paper. Manoj, over to you. Yes, ma'am. Yes. নমস্কাৰ, মোৰ নাম শ্ৰী মানসজ্যোতি কলিতা। মই শিৱসাগৰ মহাবিদ্যালয় শিক্ষা বিভাগৰ পঞ্চম ষান্মাসিকৰ এজন ছাত্ৰ আৰু অনলাইন সেমিনাৰত মোৰ ভাগত পৰা বিষয়টো হৈছে নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986। মেম মই স্ক্ৰীনখন শ্বেয়াৰ কৰিছোঁ এতিয়া। Yes, please PowerPoint. share your screen. Very nice, Manoj. দেখি পাইছো। Very good. Yes. মেম দেখিছে? দেখি পাইছো। National Education Policy 1986. হেল্ল'। দেখি পাইছো। মেম দেখা পাইছে? দেখি পাইছো। দেখা পাইছো। Manoj, please continue. দেখিছো মানস দেখিছো মেম দেখি পাইছো, দেখা পাইছো। তুমি প্লিজ কন্টিনিউ কৰা। ঠিক আছে। মেম নেশ্যনেল অফ পলিচি এডুকেশ্যন দ্য গভৰ্ণমেণ্ট লিড বাই Rajiv Gandhi introduced a new national policy on education. মানে মেম যেতিয়া কংগ্ৰেছে 1985 চনত মানে লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল তেতিয়াই মানে 1985ত ৰাজীৱ গান্ধীৰ নেতৃত্বত কংগ্ৰেছে পুনৰ চৰকাৰ গঠন কৰিব পাৰিছিল। আৰু এই কংগ্ৰেছ চৰকাৰখনে মানে শিক্ষাৰ প্ৰসাৰ আৰু উন্নতিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল। সেয়েহে তেওঁলোকে এটা বিষয়ৰ ওপৰত বেছি মানে চকু দিছিল যে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে মানে মানৱ সম্পদৰ বিকাশ হোৱা নাছিল। সেয়ে তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল শিক্ষাৰ যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে একোটা মানে মানৱ সম্পদৰ দেশৰ কাৰণে এটা মানৱ সম্পদ সৃষ্টি কৰা। সেয়েহে ৰাজীৱ গান্ধী সেই সময়ৰ শিক্ষামন্ত্ৰী শ্ৰীকৃষ্ণ পাল পান্তে আৰু বিভিন্ন শিক্ষাৰ লগত জড়িত বিভিন্ন বিশেষজ্ঞ লৈ এখন কমিটি গঠন কৰিছিল আৰু সেই কমিটিখনে এই সন্দৰ্ভত 17খন আলোচনা চক্ৰ কৰিছিল আৰু এখন প্ৰতিবেদন দাখিল কৰিছিল। Very good, Manoj. Yes, correct. 1985 চনৰ 8 মেত এইখন প্ৰতিবেদন। মেম শুনি আছে? শুনি পাইছো। কন্টিনিউ। হেল্ল' মেম শুনি আছে? শুনি পাইছো। কন্টিনিউ। 1985 চনৰ 8 মেত বিধানসভাত আৰু 13 মেত লোকসভাত এইখন প্ৰতিবেদন গৃহীত কৰিছিল আৰু এই প্ৰতিবেদনখনৰ পিছতেই 1986 চনৰ মে মাহত নেশ্যনেল পলিচি অফ এডুকেশ্যন ৰাষ্ট্ৰীয় শিক্ষানীতি গঠন হৈছিল। The new policy called for special emphasis on the removal of disparities and equalities education opportunity, especially for the Indian women, scheduled tribes and the scheduled caste communities. মানে এই শিক্ষানীতিখনৰ মূল উদ্দেশ্য আছিল মেম সমতাৰ জৰিয়তে সকলোকে শিক্ষা প্ৰদান কৰা। মানে আমাৰ সেই সময়ত আমাৰ ভাৰতত বিভিন্ন মানে জাতি প্ৰথাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। তাতে অনুসূচিত জাতি জনজাতি আৰু বিভিন্ন অঞ্চলৰ পিছপৰা মহিলা আৰু বিভিন্ন বাধাগ্ৰস্তসকল সেইসকল লোকসকল শিক্ষাৰ পৰা মানে বঞ্চিত হৈছিল। সেইবাবে এই শিক্ষানীতিৰ মূল উদ্দেশ্য আছিল যে সকলোকে একেটা ষ্ট্ৰাকচাৰতে শিক্ষা প্ৰদান কৰা। এক্সেক্টলি। ফিচাৰ্ছ অফ NP 1986 মানে শিক্ষানীতিৰ বৈশিষ্ট্য এডুকেশ্যন ফৰ ইকুৱেলিটি মানে মেম শিক্ষাৰ সমতা প্ৰদান কৰা। সকলোকে মানে শিক্ষাৰ সমান সা সুবিধা প্ৰদান কৰা যাতে কোনো মানে জাতি ধৰ্ম চাই শিক্ষা নিদি সকলোকে শিক্ষাৰ এনাজৰীৰে বান্ধি ৰখাই এই শিক্ষানীতিৰ মূল উদ্দেশ্য বা বৈশিষ্ট্য আছিল। এডুকেশ্যন ফৰ শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ সেইটো মেম মই কৈ আহিছো আপোনাৰ অনুসূচিত জাতি আৰু জনজাতিসকল মানে সেইসকল অস্পৃশ্যতাৰ পিছতেই মানে অনুসূচিত জাতি আৰু জনজাতি বিভিন্ন মানে শ্ৰেণীৰ উত্থান সৃষ্টি হৈছিল। এই লোকসকলক মানে মেম উচ্চ জাতিৰ লোকসকলে বহুত নিন্দা কৰিছিল আৰু বহুত মানে ঘৃণনীয় দৃষ্টিভংগী চাইছিল। এই শিক্ষানীতিয়ে
সেই লোকসকলকো একেলগে মানে শিক্ষা দিয়াৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ ভূমিকা পালন কৰি আহিছে এডুকেশ্যন হেণ্ডিকেপ এডুকেশ্যন ফৰ বাধাগ্ৰস্তসকলৰ হেণ্ডিকেপ কাৰণে শিক্ষা মেম এই শিক্ষানীতিয়ে বাধাগ্ৰস্তসকলৰ কাৰণে বিভিন্ন ধৰণৰ আৱাসিক বিশ্ববিদ্যালয় স্থাপন তেওঁলোকে যাতে ভালদৰে সুকীয়াকে মানে নিজৰ বিকাশ সাধন কৰিব পাৰে তাৰপৰা 4 নম্বৰটো হৈছে মেম ৱৰ্ক এক্সপিৰিয়েঞ্চ অৰ্থাৎ কৰ্ম অভিজ্ঞতা এই শিক্ষানীতিৰ উদ্দেশ্য আছিল যে শিক্ষাৰ্থীসকলক কৰ্ম অভিজ্ঞতাৰ জৰিয়তে শিক্ষা লাভ কৰা যাতে তেওঁলোকৰ ভৱিষ্যতৰ দিশটো অতি টনকিয়াল হৈ উঠিব পাৰে তাৰ ওপৰত ভিত্তি কৰি কৰ্মৰ অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ্থীক শিক্ষা দিয়াই এই আঁচনিৰ মানে মূল উদ্দেশ্য বা বৈশিষ্ট্য আছিল implementation of NP 1986 মানে এই মেম 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ৰূপায়ণ কৰা কিছুমান দিশ হৈছে অপাৰেচন ব্লেকবোৰ্ড যিটো মানে প্ৰাথমিক শিক্ষাৰ লগত জড়িত আছিল প্ৰাথমিক শিক্ষাক অধিক আকৰ্ষণীয় আৰু মনোগ্ৰাহী কৰি তোলাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰিছিল অপাৰেচন ব্লেকবোৰ্ড এই আঁচনি অনুসৰি এখন বিদ্যালয়ত 2টা শ্ৰেণীকোঠাৰ লগতে বিভিন্ন ধৰণৰ খেলা সামগ্ৰী চক বোৰ্ড গ্লোব চাৰ্ট তাৰ লগতে এজন শিক্ষয়িত্ৰীৰ লগতে এজন শিক্ষকৰ ব্যৱস্থা কৰা হৈছিল আৰু এই ক্ষেত্ৰত মানে স্থানীয় লোকসকলকো প্ৰতিটো স্কুলত মিনিমাম 2টা ব্লেকবোৰ্ড হ'বই লাগিব মেম 2টা ব্লেকবোৰ্ডৰ লগতে মানে এজন মহিলা শিক্ষয়িত্ৰীৰ পৰিৱৰ্তে এজন পুৰুষ শিক্ষকৰ ব্যৱস্থা কৰা হৈছিল আৰু স্থানীয় লোকসকলে মানে এই ক্ষেত্ৰত অধিক মানে গুৰুত্ব দিব পাৰিছিল তাৰ পৰা মেম ভোকেশ্যনেল এডুকেশ্যন অৰ্থাৎ বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰতো এই আঁচনিৰ মানে অৱদান অতিকে গুৰুত্বপূৰ্ণ কাৰণ শিক্ষাৰ্থীসকলক বৃত্তিমুখী কৰি তোলাৰ ওপৰত বেছি গুৰুত্ব দিছিল কাৰণ তেওঁলোকৰ যাতে ভৱিষ্যতে অতি লাভান্বিত হ'ব পাৰে সেইবাবে এই শিক্ষানীতিয়ে ভোকেশ্যনেল এডুকেশ্যনৰ ওপৰতো অধিক গুৰুত্ব দিছিল তাৰ পৰা মেম নন ফৰ্মেল এডুকেশ্যন যিসকল ল'ৰা ছোৱালীয়ে বিভিন্ন কাৰণবশতঃ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হয় সেই শিক্ষাৰ্থীসকলৰ কাৰণে এই শিক্ষা আঁচনিয়ে মানে নন ফৰ্মেল অগতানুগতিক শিক্ষাৰ ব্যৱস্থা অনানুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰিছিল যাতে তেওঁলোকে ঘৰতে থাকি বিভিন্ন শিক্ষানুষ্ঠানৰ জৰিয়তে মানে শিক্ষা লাভ কৰিব পাৰে মেম অগতানুগতিকে হ'ব এইটো অগতানুগতিক মেৰিটছ অফ MP 1986 মানে ৰাষ্ট্ৰীয় শিক্ষানীতি 1986ৰ সবলতা কমন এডুকেশ্যন ষ্ট্ৰাকচাৰ মেম এই শিক্ষানীতি সমগ্ৰ ভাৰততে একেটা ষ্ট্ৰাকচাৰ অৰ্থাৎ 10+2+3 তাৰে 10+10ৰ ভিতৰত 5 বছৰীয়া হৈছে প্ৰাথমিক শিক্ষা 2 বছৰীয়া হৈছে উচ্চ প্ৰাথমিক আৰু 3 বছৰীয়া হৈছে মানে মাধ্যমিক শিক্ষা আৰু তাৰে ভিতৰত আৰু 2 বছৰীয়া হৈছে উচ্চতৰ মাধ্যমিক আৰু 3 বছৰীয়া হৈছে উচ্চ শিক্ষা মিনিমাম লেভেলছ অফ লাৰ্নিং MLL মেম আচলতে এই শিক্ষানীতিয়ে বেছি বস্তু সাঙুৰিছিল কিন্তু যিখিনি এটা মানে লেভেল মানে এটা নিৰ্দিষ্ট সীমাবদ্ধতে এই আঁচনিখনে শিক্ষা দিয়াৰ ওপৰত বিশেষ ব্যৱস্থা লৈছিল ইকুৱেলিটি এণ্ড অপৰচুনিটি অফ এডুকেশ্যন আৰু এই শিক্ষানীতিৰ আন এটা সবলতা হৈছে এই শিক্ষানীতিয়ে সকলোকে সমান সুবিধা প্ৰদান কৰিছে শিক্ষাৰ ক্ষেত্ৰত তাৰপৰা 4 নম্বৰটো হৈছে ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ আন্তৰ্জাতিক বুজাপৰা আন্তৰ্জাতিকতাবাদ বা আন্তৰ্জাতিক বুজাপৰা মানে এই শিক্ষানীতিৰ আন এটা সবলতা হৈছে মানে এই শিক্ষানীতিয়ে আন্তৰ্জাতিক অৰ্থাৎ বিশ্ব শান্তি স্থাপনৰ ক্ষেত্ৰত এক বিশেষ গুৰুত্ব প্ৰদান কৰিছিল নেক্সট হৈছে মেম ডিমেৰিটছ অফ NPE 1986 নাইবাৰহুড স্কুল এণ্ড প্ৰগ্ৰেম ইগনোৰ্ড মানে এই শিক্ষানীতিৰ আন এটা দুৰ্বলতা আছিল মেম এই স্থানীয় অৰ্থাৎ স্থানীয় স্কুলসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিল দ্বিতীয়টো হৈছে ৰিজাৰ্ভেশ্যন অফ ST SC কেজুৱেলি মেনশ্যন মানে যিভাৱে মেম এইখনৰ মেইন উদ্দেশ্য আছিল অনুসূচিত জাতি জনজাতি বা বিভিন্ন বাধাগ্ৰস্তসকলৰ কাৰণে শিক্ষা দিয়া কিন্তু সেই দিশটো মানে 100% মানে সম্ভৱ হৈ উঠা নাছিল যিটো ইয়াৰ এটা প্ৰধান দুৰ্বলতা বুলি ক'বলৈ গ'লেও বেয়া নহয় মেম
টাৰ্গেট অফ পাৰফৰ্মছ ইজ নট ফিক্স মানে এই শিক্ষানীতিৰ মেম যিখিনি টাৰ্গেট লৈছিল সেই টাৰ্গেটখিনি মানে ইমান সম্পূৰ্ণভাৱে সফলো হ'ব পৰা নাছিল আৰু যিখিনি যি মানে এই আঁচনিখনৰ এক প্ৰধান দুৰ্বলতা স্বৰূপ হিচাপে ওলাই পৰিছে Hmm. মেম এইখিনিকে আছিল আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো Thank you, Manush, for your presentation. Manushur যেটো টপিক আছিলে ন্যাশনাল এডুকেশন পলিসি এই পলিসির দুটা খুবই ইম্পর্টেন্ট কথা মানুষে মেনশন করা নাই সেই দুটা হৈছে ডিলিংকিং ডিগ্রিজ ফ্রম জব এন্ড নবোদয়া বিদ্যালয় এই পলিসিত গুরুত্ব দিয়া হৈছিলে এটা সেন্ট্রাল এডুকেশনাল সিস্টেমৰ ওপৰত যেটো ইউনিফর্ম হ'ব অল ওভার ইন্ডিয়া সেম হ'ব হেতু কারণে নবোদয়া বিদ্যালয়ক ইয়াত ইমপ্লিমেন্ট করা হৈছিল আৰু ডিলিংকিং ডিগ্রিজ ফ্রম জব হল য'ত ডিগ্রিত নহয় ট্যালেন্টক প্ৰাধান্য দিয়া হ'ব হেতু কারণে এই এডুকেশনত ফিজিক্যাল এডুকেশন যোগা এক্সারসাইজ ম্যানেজমেন্ট এডুকেশন ইয়াৰ ওপৰত গুৰুত্ব দিছে আৰু সেই পাৰ্টিকুলাৰ এৰিয়া বিলাককে আৰু বেছি ভালকে বহলাই আলোচনা কৰা হৈছে নতুন এডুকেশন পলিসিত যেটো হৈছে NEP 2020 থ্যাংক ইউ সো মাচ মানস ফর ইয়োর ওয়ান্ডারফুল প্রেজেন্টেশন আৰু এতিয়া আমাৰ লগত আছে পৰাগ দা আই থিংক সো এডুকেশন ডিপার্টমেন্ট দেখিছো মই পৰাগ দা ওকে মই চাইছো তেওঁ আছে নে নাই I think your sir is with us. Well, internet problem is there, that's why the names are not coming. Education department is there. I think sir is busy, he will come and will definitely give his valuable comments. So etia moi agbarisu. Now I am moving to the next participant, Deepshikha Dotto. Deepshikha, are you ready with your presentation? মই ইয়াতে এটা কথা কৈ দিও এই আটাইকেটা প্রেজেন্টেশনৰ ওপৰত কিন্তু গ্ৰুপ ডিসকাশন হ'ব আমি প্ৰথম পালো ন্যাশনাল এডুকেশন পলিসি আৰু ইয়াৰ গ্ৰুপ ডিসকাশনটো অফলাইন হ'ব অনলাইন আমি এতিয়া সেমিনাৰ লৈ লম আৰু অফলাইন এই টপিক কেটাকে আমি তোমালোকৰ লগত বহলাই আলোচনা কৰিম থ্ৰু কোশ্চেন আনসার সেশন তেতিয়া আমি মানসক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিম দীপশিখাকো কৰিম ৰিলেটেড টু देयर টপিকস সো দীপশিখা ওভার টু ইউ এতিয়া তুমি তোমাৰ প্রেজেন্টেশন দিয়া নমস্কাৰ মোৰ নাম দীপিকা দত্ত আজি সেমিনাৰৰ মোৰ বিষয় হৈছে হায়াৰ এডুকেশ্যন ইন জাপান এণ্ড UK মই এটা Slide. কৰিছো মই ইয়াত কোশ্চেনস কেটা লিখি গৈছো যে কোশ্চেনস কেটা মই গ্ৰুপ ডিসকাশনত খুদিম ৰিলেটেড টু ইয়োৰ টপিক নেক্সট প্রেজেন্টেশন দীপশিকা হায়ার এডুকেশন অফ UK এন্ড জাপান ওকে দেখি পাইছো মই এতিয়া মই কনসেপ্ট অফ হায়াৰ এডুকেশ্যন অৰ্থাৎ উচ্চ শিক্ষাৰ বিষয়ে ক'বলৈ লৈছো উচ্চ শিক্ষা সাধাৰণ শিক্ষা বুলি ক'ব নোৱাৰি যিহেতু উচ্চ শিক্ষা যিবোৰ আমি বৰ্তমান পঢ়ি আছো তেনেকুৱা ধৰণৰ শিক্ষা নহয় ই এক প্ৰকাৰৰ জটিল শিক্ষা বুলি ক'ব পাৰি যাক জ্ঞানৰ বিশ্লেষণ কৰিব পাৰি ই সমস্যা সমাধানত যথেষ্ট পৰিমাণে সহায় কৰে আৰু 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি শিক্ষানীতিয়ে কৈছিল যে মানৱতাই যিবোৰ সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাবোৰৰ জটিল সমস্যাবোৰ সমাধানৰ বাবে সামাজিকেই হওক নৈতিক ৰাজনৈতিক অৰ্থনৈতিক সকলো সমস্যা সমাধানৰ বাবে উচ্চ শিক্ষাই মানে বহুত সহায় কৰে সেইবাবে মানুহক উচ্চ শিক্ষা অতি প্ৰয়োজন উচ্চ শিক্ষা বুলি ক'লে আমি সাধাৰণতে বিশ্ববিদ্যালয় শিক্ষাক বুজো অৰ্থাৎ বিশ্ববিদ্যালয়ৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইউনিভাৰ্চিটি শব্দটো লেটিন শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে সম্প্ৰদায় বা সংযুক্ত গোষ্ঠী য'ত আমি ইয়াকে বুজিব পাৰিছো যে সম্প্ৰদায় বা সংযুক্ত গোষ্ঠী হৈছে য'ত শিক্ষক শিক্ষাৰ্থী বা শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষকসকলক একলগ কৰি সম্প্ৰদায় বা গোষ্ঠী হিচাপে বুজোৱা হৈছে
হুম এইখন দেখাইছো মই এইখন হৈছে ইউকে মানে যুক্তৰাষ্ট্ৰৰ এনেদৰে শিক্ষা প্ৰদান কৰা হয়, উচ্চ শিক্ষাৰ এনেদৰে প্ৰদান কৰা হয়। হায়াৰ এডুকেশ্যনৰ ওপৰত কৈছো ইউকে 3টা ভাগত ভাগ কৰা হৈছে: বিশ্ববিদ্যালয় শিক্ষা, তাৰপিছতে শিক্ষাতত্ত্ব মহাবিদ্যালয় আৰু উপৰিঞ্চি শিক্ষা। অৰ্থাৎ বিশ্ববিদ্যালয়ত যিখিনি শিক্ষা প্ৰদান কৰা হয় সেইখিনি উচ্চ শিক্ষালৈ সহায় কৰে, য'ত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক বিভিন্ন ক্ষেত্ৰত এই শিক্ষাই সহায় কৰে। হুম নেক্সট হৈছে টাইপছ অফ অৰ্গেনাইজেশ্যন, অৰ্থাৎ সংগঠনৰ কথা ক'ব পাৰি। সংগঠন হৈছে যুক্তৰাষ্ট্ৰৰ স্কটলেণ্ডৰ বাহিৰে আন বিভিন্ন ঠাইত ৰাজকীয় চনদৰ স্বায়ত্তশাসিত অনুষ্ঠান হিচাপে ইয়াক গণ্য কৰিব পাৰি। বিশ্ববিদ্যালয়ৰ ইয়াত 4 বা 5জন মুখ্য বিষয়া থাকে। সেইকেইজন আচাৰ্য, উপাচাৰ্য, 3 নম্বৰতে হৈছে সভাপতি বা সহকাৰী আচাৰ্য, কোষাধ্যক্ষ আৰু 5 নম্বৰজন হৈছে সচিব। হুম বিশ্ববিদ্যালয়ৰ তিনিখন প্ৰধান নিকায় থাকে। সেইখন হৈছে চনেট, হ্যাঁ সনেট এন্ড সিন্ডিকেট তাৰপিছতে পৰিষদ আৰু দৰবাৰ। মেম এতিয়া মই নেক্সট ক'বলৈ লৈছো। শুনি আছে নে সকলোৱে? মই শুনিয়ে পাইছো আছো মোৰ ভাগত কৈছে জাপানৰ বিষয়ে। জাপানৰ হায়াৰ এডুকেশ্যন আছিলে। জাপানৰ হায়াৰ এডুকেশ্যন ভাগত ক'ব পাৰি ইউনিভাৰ্চিটি অৰ্থাৎ বিশ্ববিদ্যালয়, জুনিয়ৰ কলেজ, কনিষ্ঠ মহাবিদ্যালয় আৰু হৈছে এখন কাৰিকৰী বিশ্ববিদ্যালয়। তুমি ইয়াৰ জাপানিজ নামবিলাক জানা চাগে? দেইগাকো, জাপানৰ টাংকি বিশ্ববিদ্যালয় দেইগাকো, কোশো শেমন গাকো। জানো হুম কম মেম। কোৱা। জাপানৰ বিশ্ববিদ্যালয় উচ্চ শিক্ষা প্ৰদানৰ এক অনুষ্ঠান আৰু ইয়াক জাপানত দৈগাকু বুলি কোৱা হয়। দেইগাকো বিশ্ববিদ্যালয়সমূহত শিক্ষা উন্নত সুবিধা প্ৰদান কৰি শিক্ষাৰ্থীসকলক জ্ঞানৰ ভঁৰাল বৃদ্ধি কৰা হয় আৰু তেওঁলোকে ইয়াৰ দ্বাৰা বিভিন্ন ধৰণে উপকৃত হয়। বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰতো বা বৃত্তিৰ ক্ষেত্ৰতো বৰ্তমান সময়ত বিশ্ববিদ্যালয় শিক্ষা বহুত জৰুৰী। জাপানৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ পিছত পূৰ্বৰ ৰাজকীয় যি বিশ্ববিদ্যালয়সমূহ আছিল সেইসমূহক ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় মানে নামেৰে নামাকৰণ কৰিবলৈ লোৱা হয়। আৰু যিসকলে বিশ্ববিদ্যালয় পঢ়ে অৰ্থাৎ স্নাতক ডিগ্ৰী পঢ়ি আহে তেওঁলোকক জাপানত গাকুচি বুলি কোৱা হয়। জাপানত এনেকুৱা বিশ্ববিদ্যালয় মুঠতে 313খন মান আছে, য'ত মানে জাপানৰ স্নাতকোত্তৰ আৰু ডক্টৰেট উপাধিও প্ৰদান কৰা হয়। আৰু মোৰ ভাগত পৰিছিলে জুনিয়ৰ কলেজ, কনিষ্ঠ মহাবিদ্যালয়। জাপানৰ উচ্চতৰ শিক্ষাৰ আন এটা ভাগ হৈছে কনিষ্ঠ মহাবিদ্যালয়, যাক জাপানত দৈগাকু বুলি কোৱা হয়। আৰু 1950 চনৰ পৰা জাপানত কনিষ্ঠ মহাবিদ্যালয় ব্যৱস্থা আৰম্ভ কৰা হয়। ইয়াৰ পাঠ্যক্ৰম 2 বা 3 বছৰৰ হোৱা দেখিবলৈ পোৱা যায়। আৰু মোৰ শেষৰটো হৈছে কাৰিকৰী শিক্ষা। জাপানৰ কাৰিকৰী শিক্ষাটোক কোৱা হয় যে কোটো শেমন গাকো বুলি কোৱা হয়। কোটো শেমন গাকু মেম। মেম শুনি আছে? মই শুনি পাইছো মই। নিম্ন মাধ্যমিক বিশ্ববিদ্যালয় বুলি জনা যায়। য'ত ছাত্ৰ-ছাত্ৰীসকলে মানে বৃত্তিমূলক শিক্ষা লাভ কৰিব পাৰে, যেনে ধৰক আমাৰ যেনেকে পলিটেকনিক থাকে বা ITI থাকে, ঠিক তেনেদৰে সেইখন হৈছে এখন কাৰিকৰী মহাবিদ্যালয়, য'ত মানে এই ধৰণৰ শিক্ষাবোৰ দিয়া হয়। ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিকেল, কেমিকেল ইঞ্জিনিয়াৰিং আদি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমত ইয়াক বুজোৱা হয়। মোৰ
টপিক ইমানে আছিল আজি মই ইয়াকে কৈ সামৰণি মাৰিছো থ্যাংক ইউ তো তোমাৰ টপিকটো আছিল হায়াৰ এডুকেশ্যন ইন জাপান এণ্ড ইউকে ইয়াত মই এটা কথা সৰুকৈ তোমালোকক জনাই দিওঁ যদিও দীপশিখাৰ লগত আমি আলোচনা কৰিম অফলাইন আমি আৰু ডিছকাছ কৰিম টপিকবোৰ ইয়াতে মই জনাই দিওঁ যে জাপানৰ হায়াৰ এডুকেশ্যনৰ লগত ইণ্ডিয়াৰ এটা মিল আছে জাপানত নেশ্যনেল এডুকেশ্যন কাৰিকুলামৰ ওপৰত গুৰুত্ব দিয়া হয় জাপানত এটা ইউনিফৰ্মিটি মেইনটেইন কৰা হয় আৰু যেটোত Japanese people they try to enhance their own cultural side and that should be uniform এটো মেইন কথা যেটো আমাৰ ইন্ডিয়াতো আমি ফলো কৰো ইন্ডিয়াত আমি বিচাৰো যে ন্যাশনাল কারিকুলাম ফ্রেমওয়ার্ক হোক সবৰ এডুকেশন ইউনিফর্ম হোক আৰু কালচারাল এনহ্যান্সমেন্ট হোক সেম অবজেক্টিভ জাপানিজ এডুকেশনৰো হয় ইউকেৰ ক্ষেত্ৰত কি হৈ যায় ইউকেত হায়াৰ এডুকেশন টু ফাৰ্দাৰ এডুকেশন বুলি কোৱা হয় তাত ক'ত গুৰুত্ব দিয়া হয় ফাৰ্দাৰ এডুকেশ্যন মানে তেওঁলোকে বিলিভ কৰে ডক্টৰেট ডিগ্ৰী মানে নলেজৰ ওপৰত তেওঁলোক বিলিভ কৰে বুজিলা ইউকেৰ চিষ্টেমটো হ'ল যে নলেজ গেইন হোক মানে বেদান্ত এডুকেশ্যনৰ নিচিনা ইণ্ডিয়াৰ যে নলেজ এনহেন্সমেণ্ট হোক ষ্টুডেণ্টৰ কনচেপচুৱেল ফ্ৰেমৱৰ্ক বেছি ডেভেলপ হোক তেওঁলোকৰ যিটো লিটাৰেৰী নলেজ মানে ভাষাৰ ওপৰত তেওঁলোকৰ যিটো দক্ষতা আইদাৰ এইটো হোক আৰু নহ'লে completely technology oriented hope that is the main objective of UK education whereas in Japan education to national hope and tomar democratic outlook hope jot female aru male or education same hope so these are some basic characteristics of this education তোমালোকে যদি কম্পারেটিভ এডুকেশন পেপারটো পঢ়িব বিচাৰা তুমি ফার্স্ট এটা কান্ট্রিৰ বৈশিষ্ট্য জানি লোৱা যে কি কারণে সেই কান্ট্রি বিখ্যাত সেই পাৰ্টিকুলাৰ কান্ট্ৰিৰ বৈশিষ্ট্যবোৰ কি কি তাৰ লগত সংগতি ৰাখি কিন্তু তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো গভৰ্ণমেণ্টে বনাইছে যেই দেশৰ যেনেকুৱা বৈশিষ্ট্য তেওঁলোকৰ শিক্ষা ব্যৱস্থা তেনেকুৱাই তো ফাৰ্স্ট তোমাৰ কাম হ'ল এই দেশ সম্পৰ্কে জনা অটোমেটিক্যালি তুমি তাৰ এডুকেশ্যনটো জানিব পাৰিবা যেনেকৈ ধৰা মই জাপানৰ কথা এটা কম জাপানৰ যেটো এডুকেশ্যন আছে জাপানত বিলিভ কৰে একেবাৰে গুৰিৰ পৰা মানে তেওঁলোক একদম সৰুৰ পৰা তেওঁলোকৰ কালচাৰ জানি লওক যিকোনো এটা টেকনলজি তেওঁলোকে সৰুৰ পৰা জানি লওক হেতু কাৰণে জাপানৰ যেটো স্কুলছ অফ টেকনলজি আছে কোটো শেমন গাকো সেই স্কুলছ অফ টেকনলজিটো তেওঁলোকৰ কেতিয়া দিয়া হয় 9-10ৰ পৰা জাপানত এই স্কুলছ অফ টেকনলজি লোৱাটো কিন্তু কম্পালসৰি কোটো শেমন গাকো আৰু তেওঁলোকে এইটো স্কুল বুলি কয় তো আমি বুজি পাই গলো জাপানৰ বৈশিষ্ট্যই হ'ল যে টেকনলজি হোক কালচাৰ হ'ল ইথিক্স হোক